বিধানসভাৰ ভৱন হ'ব য'ত নেকি বৰ্তমান 126 ভৱিষ্যতলৈকে 160 জন বিধায়ক বহিব পৰা হ'ব আৰু এই দুটা আমাৰ এমএলএ সকলৰ হোষ্টেল হ'ব সিঙ্গল ৰুম হোষ্টেল বাহিৰত এটা বহিব পৰা ৰুম এটা ডাঙৰ বেডৰুম আৰু এটা কিটচেন একেবাৰে সৰুকৈ 800 স্কয়াৰ ফিট এৰিয়াৰ এজন এমএলএ এজন থাকিব 800 বা 1000 বৰ বেছি তেওঁলোকে নাথাকিব আৰু এইটো এটা ডাঙৰ বিধানসভাৰ ভৱন হ'ব ড্ৰয়িংটো আৰু অলপ আমি ঠিক কৰি আছো মে মাহৰ ভিতৰত বিধানসভাৰ ভৱন আৰু গোটেই আবাসটোৰ আমি টেন্ডাৰ কৰিম মই ভাবো যে আগষ্ট সেপ্টেম্বৰ মাহৰ পৰা আমি ভৱন নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম স্যাৰ আজি কাৰ্যসূচী অকণমান মই খনিকৰ ষ্টেডিয়ামটো চাব যাওঁ মাটিটো ফাইনেলাইজ কৰিলো আমাৰ আজি যিটোত আমি বিধানসভাৰ ভৱন এটা হ'ব সাৰ্কিট হাউস এটা হ'ব য'ত নেকি 75 গৰাকী অফিচাৰ আহিলে একেলগে থাকিব পাৰে আৰু 126 গৰাকী বিধায়ক থাকিব পৰা এটা বিধানসভাৰ বিধায়কৰ ভৱন থাকিব এই গোটেইখিনি হলে বছৰত আমাৰ 4খন বিধানসভা হয় দুখন বিধানসভা আমি ডিব্ৰুগড়ত কৰিব পাৰিম আৰু দুখন বিধানসভা আমি গুৱাহাটীত কৰিব পাৰিম স্যার ডিব্ৰুগড় শিলচৰ আৰু গুৱাহাটীত 24 ঘণ্টা দোকান খোলাৰ যেটো ব্যৱস্থা কৰিছে এতিয়া কালি সিদ্ধান্ত লৈছে আপোনালোকক মই দুটা তিনটা কথা বুজাই দিছো আমাৰ অসমত আছিল কি ধৰক বহাগ বিহুৰ দিনাখন ৰবিবাৰ পৰিলে তেতিয়া দোকানী সকলে যদি দোকান খুলিব খোজে লেবাৰ ইনস্পেক্টৰ পুলিচে আহি কি কয় যে দোকান খুলিব নোৱাৰিব ধৰক দুৰ্গা পূজাৰ দিনাখন আগদিনাখন পঞ্চমীৰ দিনাখন ৰবিবাৰ হ'ল দোকানীয়ে দোকান খুলিব কিন্তু দোকানীক দোকান খুলিব পুলিচে নিদিব দোকান বন্ধ কৰিব লাগে 10টাত কিন্তু এজন দোকানীয়ে 10:30 লৈকে খুলি ৰাখিলে দোকানীটোক আহি পিটিব আৰম্ভ কৰে গতিকে 24 ঘণ্টা খুলি দিয়া মানে 24 ঘণ্টা খোলা নহয় তাৰ মানে হ'ল ক্ষুদ্ৰ ব্যৱসায়ী বিলাকে যাতে পুলিচ আৰু শ্ৰম ইনস্পেক্টৰৰ অত্যাচাৰ সহ্য কৰিব নালাগে ইয়াতে কোনেও এটা ডিব্ৰুগড়ত মই খুল বুলি ক'লে 24 ঘণ্টা কোনোবাই দোকান খুলিব নেকি কিন্তু মিনিং এইটো যে 1 ঘণ্টা যে অতিৰিক্তকৈ খুলে বা সপ্তাহত এদিনো বন্ধ নাই বুলি কোৱাৰ লগে লগে আজি যদি কোনোবা এখন ধৰি ললো ভাল ভ্ৰাম্যমান নাট্য ইয়াত এটা পাৰ্টি আহিলে কহিনুৰ থিয়েটাৰ ৰাতি 2টালৈকে চলিব দোকানীজনে বিচাৰে যে মই ৰাতি 2টালৈকে দোকান খুলি ৰাখিব খোজো এতিয়া ৰাতিলৈকে দোকান খোলা ৰাখিব পাৰিব গতিকে ডিব্ৰুগড় গুৱাহাটী শিলচৰত আমি কৈছো যে আপোনালোকে 24 ঘণ্টা দোকান খোলা ৰাখক কিন্তু তাৰ উদ্দেশ্য এইটো নহয় যে সকলোৱে দোকান খোলা ৰাখিব তাৰ উদ্দেশ্যটো হ'ল সৰু সৰু দোকানী বা সৰু সৰু ব্যৱসায়ীখিনিক আমি পুলিচ বা শ্ৰম লেবাৰ ইনস্পেক্টৰ সকলৰ যেটো অভিযোগ আহি থাকে তাৰ পৰা আমি মুক্ত কৰা কোনোবাই মই যদিও কৈছো 24 ঘণ্টা খুলক কোনোবাই মাত্ৰ আধা ঘণ্টা বেছি খুলিব কোনোবাই 1 ঘণ্টা বেছি খুলিব কোনোবাই কোনোবা ৰবিবাৰত আহিব কোনোবাই কোনোবা ৰবিবাৰত নাহিব কিন্তু এইখিনি সিদ্ধান্তৰ ফলত কোনোবাই যদি এতিয়া আহি কয় যায় 10:30 বাজিলে বন্ধ কৰ তেতিয়া কবাৰে মইতো 24 ঘণ্টা খোলা ৰাখিব পাৰো মাত্ৰ 10:30 লৈকে খোলা ৰাখিছো এই ব্যৱস্থাটোৰ ফলত এতিয়া সৰু সৰু ব্যৱসায়ী সকল আজিৰ পৰা ৰজা হৈ গল যে মোৰ যেতিয়া ইচ্ছা খুলিম তেতিয়া ইচ্ছা বন্ধ কৰিম পুলিচ আৰু শ্ৰম ইনস্পেক্টৰে মোৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে ডিব্ৰুগড় গুৱাহাটী শিলচৰত এইটো অধিকাৰ আমি 24 ঘণ্টালৈকে দিছো বাকি মিউনিসিপালিটি বিলাকত ৰাতি 2টা বজালৈকে দিছো আৰু গাঁৱত আমি 11 বজালৈকে দিছো স্যার ডিব্ৰুগড় আজি কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভত পৰ্যালোচনা ৰাতিপুৱা আলোচনা কৰিছো ডিব্ৰুগড়ত আমি ডাঙৰ ড্ৰেইন এটা বনাইছো কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা সমাধান কৰিবলৈ 45 কোটি টকাৰ অনুমোদন কৰিছো কিন্তু ড্ৰেইনটো ইমান সোনকালে শেষ নহব এইবাৰ আমি কেঁচা ড্ৰেইন এটা বনাই লম লগে লগে পকা ড্ৰেইনো আমি বনোৱাৰ কাম আৰম্ভ কৰিম তাৰ উপৰিও আৰু বহু কেইটা আঁচনি হাতত লোৱা হৈছে আপোনালোকক প্ৰশান্ত ফুকন ডাঙৰীয়াই ক'ব কাৰণ নামবিলাক মোৰ অলপ ভুল হৈ যাব কিন্তু বহুবিলাক কাম আমি হাতত লৈছো এই বছৰতে পুৰা ৰিজাল্ট নাপাম 2 বছৰ লাগিব বিধানসভা ভৱনটো লক্ষ্য সম্পূৰ্ণ কৰা 27 চনত মই যি ধৰণে কৈ গৈছো যে 27ত আমি ইয়াতে অধিৱেশন পাতিম 27ৰ শেষত গতিকে এতিয়া 25 আমাক প্ৰায় 24 মাহ লাগে
গতিকে আমি যদি ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিব পাৰোঁ তেতিয়াহ'লে আমি 25 ছেপ্টেম্বৰত যদি আৰম্ভ কৰোঁ 26 ছেপ্টেম্বৰত নোৱাৰোঁ 27 ছেপ্টেম্বৰত আমি প্ৰথম অধিৱেশনখন ইয়াত কৰিব পাৰিম আৰু অকল যে বিধানসভা আহিছে এনেকুৱা নহয় এতিয়া বিভিন্ন কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ বহুতবিলাক ডাইৰেক্টৰেট অফিচ আন বহুত অফিচ ডিব্ৰুগড়লৈকে আহিব অকল বিধানসভাটো আৰম্ভণিহে লগত আৰু বহুত আহি থাকিব ডিব্ৰুগড়ত এটা বাছ আস্থান নাই ডিব্ৰুগড়খন কৰিব প্ৰশান্ত ফুকন ডাঙৰীয়াক ক'ব তেওঁ ইমান কাম কৰি আছে বনাই দিব বাছ আস্থান টকা পইচাটো অসুবিধা নাই জাগা চাই দিলে হ'ল স্যার মানুহে সুধি আছে যে ইমান ডেভেলপমেন্ট হৈছে সিটি বাস চলাবৰ কাৰণে ডিব্ৰুগড় যে চিটি বাছ চলোৱাত মোৰ কোনো অসুবিধা নাই কাৰণ এটাই কথা লক্ষ্য ৰাখিব যে চিটি বাছখন যদি ASTCয়ে চলাই দিয়ে সৰু সৰু অটো সৰু সৰু ৰিক্সাবিলাকৰ জীৱিকাটো লগে লগে নোহোৱা হৈ যাব আৰু বহুত মানুহে কষ্টও পাব গতিকে ইয়াত আপোনালোকে সিদ্ধান্ত ল'লে গুৱাহাটীৰ দৰে মই CNG ইলেক্ট্ৰিক বাছ চবেই দিব পাৰোঁ কিন্তু কিছুমান সিদ্ধান্ত মই বাহিৰৰ পৰা আহি লোৱাটো উচিত নহয় ডিব্ৰুগড়ৰ ৰাইজে ল'লে মোৰ কাৰণে বেছি ভাল স্যাৰ কালি আপুনি কৈছিলে যে 24 ঘণ্টা খোলাৰ ক্ষেত্ৰত স্যাৰ খুৰাৰ বিপণীৰ ক্ষেত্ৰত অকণমান খেলিমেলি এটা হৈছে খুৰাৰ বিপণীৰ ক্ষেত্ৰত কালিও মই আপোনালোকক কৈছোঁ যে এই নিৰ্দেশটো খুৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ঠিক আছে কিন্তু গুৱাহাটীত ৰেষ্ট্ৰ বাৰখিনি এটা ডিমাণ্ড কৰি আছে যে আমাৰ 12টা বজাত দোকানখন আমি বন্ধ কৰিব লাগে কিন্তু 12:30 বাজিলে আহি আমাৰ ওপৰত অত্যাচাৰ পুলিচ বা এক্সাইজে অত্যাচাৰ আৰম্ভ কৰে গতিকে আমাক 2টা বজালৈকে চলাব দিয়ক কালিও মই কৈছোঁ যে এইটো ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱা নাই আমি বিবেচনা কৰিম কিন্তু ইয়াৰ আৰু তাৰ দুটা ইস্যু বেলেগ 24 ঘণ্টা দোকান খোলাৰ লগত খুৰাটো আপোনালোকে লিংক কৰি দিলে যোৱাকালি সেইটোতো ময়ো বুজি নাপালোঁ দুটা সম্পূৰ্ণ বেলেগ ইস্যু মই কৈছোঁ যে গুৱাহাটীত কিছু এটা দাবী আছে যে 12টাৰ পৰা 2টা কৰি দিব পাৰি নেকি তাকো যিখিনিয়ে ভাত তাত খাই মানে ৰেষ্টুৰেণ্টটো 12 তাৰ লগত যেনেকৈ চান্স পায় প্ৰতিদিনে খুদলি দিলে যে একদম খুৰাৰহে দিয়া হৈছে এনেকুৱা কৰিব নাপায় দুখীয়া মানুহৰ কাৰণে আমি কিবা এটা ভাল কাম কৰিছোঁ আপোনালোকে এনেকুৱা প্ৰশ্ন সুধিব নাপায় এই যে মানসিকতাটো মইতো কৈছোঁ যে অসমৰ পৰিৱৰ্তন হ'লে মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব মই কৈছোঁ 24 ঘণ্টা দোকান খোলা ৰাখিব আপোনালোকে কোৱা নাই মন্দিৰ খোলা ৰাখিব নেকি আপোনালোকে কোৱা নাই বাছ আস্থান খোলা ৰাখিব নেকি আপোনালোকৰ মাইণ্ডটো লগে লগে মদত গৈছে যে মদৰ দোকান খোলা ৰাখিব নেকি তাৰমানে এটা চিন্তা কৰক আমি কিমান ঋণাত্মক পৰিৱেশত বাস কৰোঁ কোনেও কিন্তু নুসুধিলে ছাৰ মন্দিৰো খোলা থাকিব নেকি ছাৰ নামঘৰো খোলা থাকিব নেকি ফটক কৰি প্ৰশ্নটো সুধি দিলে যে মদো খোলা থাকিব নেকি তাৰমানে আমি অসমীয়া মানুহে যদি মানসিকতাৰ পৰিৱৰ্তন নকৰোঁ আমাৰ অসমখনক আমি কেনেকৈ ডেভেলপ কৰিম ইমান মই বুজাই দিলোঁ যে সৰু দোকানীবিলাকক যাতে পুলিচৰ পৰা অত্যাচাৰ নাপায় শ্ৰম পৰিদৰ্শকৰ পৰা অত্যাচাৰ নাপায় বুজাই দিলোঁ যে বিহুৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব দুৰ্গা পূজাৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব কিন্তু আপোনালোকৰ মাইণ্ডটো মদত লাগি আছে এইটো কোৱা নাই যে নামঘৰো খোলা থাকিব নেকি মন্দিৰো খোলা থাকিব নেকি সেইকাৰণে মই কওঁ যে জয়ন্ত বৰুৱাই আমাৰ গোটেই মানুহৰ মাইণ্ডবিলাক বেয়া কৰি দিলে এজন মানুহে ঠিক আছে হ'ব একদম বৰ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ